নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে নাৰীসকলৰ লগতে পুৰুষসকলৰো যি 4টা ভাগ আৰু সেই 4টা ভাগনো কি তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আমি সকলোৱে জানো যে নাৰীসকলৰ লগতে পুৰুষসকলৰো 4টা বিশেষ ভাগ আছে। নাৰীসকলৰ যেনেকৈ পদ্মিনী, চিত্ৰণী, শংখিনী আৰু হস্তিনী, ঠিক তেনেকৈ পুৰুষসকলৰো 4টা ভাগত বিভক্ত কৰা হৈছে। এই 4 ভাগৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব, যাতে আপোনালোকৰ সুবিধা হয় যে আপুনি কোন জাতৰ পুৰুষ হয় আৰু আপোনাৰ চাৰিওফালে থকা যিসকল পুৰুষ ব্যক্তি তেওঁলোকক যাতে আপোনালোকে সহজে চিনি পাব পাৰে। আৰু লগতে আমাৰ সাংসাৰিক জীৱনতো এই নাৰীসকলৰ লগতে এই পুৰুষসকলৰো যি জাত, সেই জাতৰ জৰিয়তে আপুনি আপোনাৰ ওচৰত থকা যিসকল ব্যক্তি তেওঁলোকৰ সংসাৰৰ বিষয়ে জানিব পাৰিব। আৰু যিসকলে বৰ্তমানলৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই, তেওঁলোকেও যাতে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব পাৰে যে তেওঁলোকৰ দাম্পত্য জীৱনত আগবঢ়াৰ আগত তেওঁলোকে কেনেদৰে বিচাৰ কৰিব। এতিয়া আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। সৰ্বপ্ৰথম হৈছে সহগ জাতীয় পুৰুষ। সহগ জাতৰ পুৰুষসকলৰ বৰ্ণন এনেধৰণৰ। এই ব্যক্তিসকলৰ শৰীৰটো কন্দৰ্পৰ দৰে সুন্দৰ, মেৰুদণ্ড আৰু ভাল ভংগীমা। এই ব্যক্তিসকলৰ শৰীৰ অলপ চুটি হ'ব পাৰে বা দীঘলো হ'ব পাৰে। এই পুৰুষসকল শান্ত আৰু ভদ্ৰ, লগতে উপকাৰী। তেওঁলোকৰ মন আনন্দ পৰৱৰ্তী লাভত থাকে। সেই ব্যক্তিসকলৰ ভাষণ অতি গুৰুত্বৰ, মুখখন সদায় উজ্জ্বলিত আৰু হাঁহিৰে ভৰা। এই সহগ জাতীয় পুৰুষসকলৰ মন সাধাৰণতে কামনাৰ পৰা বিশেষভাৱে বঞ্চিত থাকে। তেওঁলোকৰ মনত কোনো ধৰণৰ পাপ নাথাকে। এই ব্যক্তিসকল ভক্তিময়, উচ্চ মনোভাৱৰ লগতে প্ৰেম বেছি পচন্দ কৰে, যাৰ ফলত বিভিন্ন নাৰীৰ প্ৰতি তেওঁলোকৰ ইমান মোহ দেখা নাযায়। তেওঁলোক গুৰুভক্তি, ধ্যান আৰু ভগৱানৰ পূজা অৰ্চনাৰ প্ৰতি অতি আকৰ্ষিত। এই ব্যক্তিসকল বাক্যত অতি মিঠা, মন আনন্দময়, চেহেৰাত খুবেই ধুনীয়া আৰু চুলি খুবেই কোমল আৰু ক'লা হয়। সিহঁতৰ মুখখন বিশেষভাৱে ঘূৰণীয়া আৰু শৰীৰ আকৃতি অতি মধ্যমীয়া। হাত ভৰি বৰ লঘু আৰু ধুনীয়া। তেওঁলোকৰ আত্মসন্মান অতি গুৰুত্বপূৰ্ণ। এই ব্যক্তিসকল গুৰু ঋষিৰ প্ৰতি অতি ভক্তি থাকে। এই ব্যক্তিসকলৰ লিংগ 6 আঙুলিৰ দৈৰ্ঘ্য আৰু বীৰ্য অতি সুগন্ধি। এই ব্যক্তিসকল অতি লঘু আৰু মাজে মাজে কামনাৰ সৃষ্টি হয়। এতিয়া আপোনালোকক মৃগজাতীয় পুৰুষৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। এই ব্যক্তিসকলৰ সাধাৰণতে দীঘল অংগযুক্ত, গতিকে খোজ কঢ়াৰ ধৰণৰ পৰা তেওঁলোকক বহুত চিনিব পাৰে। দীঘল অংগৰ বাবে খোজ কাঢ়িলে যেন জঁপিয়াইহে গৈছে। এই ব্যক্তিসকল অতি পেটু, যথেষ্ট শক্তিশালী, কিন্তু বিশেষ মেদবহুল নহয়। এওঁলোকে দিনতেই হওক বা ৰাতি হওক গান গাই ভাল পায় আৰু এওঁলোকে দেৱক আৰু আলহীক অতি সেৱা কৰে। গুৰু ভক্তি আৰু ঈশ্বৰৰ প্ৰতি বিশেষ মনোভাৱ দেখা যায়। এওঁলোকৰ মাজত বিশেষভাৱে অতি সুললিত কণ্ঠও বিশেষভাৱে পোৱা যায়। এই ক্ষেত্ৰত এই মৃগজাতীয় সহগ পুৰুষৰ সৈতে উৎকৃষ্ট বিশেষ সাদৃশ্য আছে। কিন্তু সহগজাতীয় পুৰুষৰ পৰা মৃগজাতীয় পুৰুষৰ বিশেষ পাৰ্থক্যটো হ'ল যে সহগ
পুৰুষসকলৰ মন যথেষ্ট নিৰ্মল আৰু মৃগজাতীয় পুৰুষৰ মন পাপৰ লেখমাত্ৰাও স্থান নাপায়। বাহিৰৰ পৰা বৰ ধৰ্মপৰায়ণ যদিও অন্তৰত কিছু যথেষ্ট পৰিমাণে ভণ্ড, কিন্তু তেওঁলোকৰ আচৰণ সহজে বুজিব পৰা নাযায়। এতিয়া আপোনালোকক বৃগজাতীয় পুৰুষৰ সম্পূৰ্ণ বৰ্ণন আগবঢ়াইছোঁ। বৃগজাতীয় পুৰুষসকলৰ ভৰি সৰু আৰু জিভা ডাঙৰ হয়। এই ব্যক্তিসকলৰ শৰীৰৰ পৰা আঠাৰ গোন্ধ যেনে বেতেল বাদামৰ গোন্ধ যেন ওলাই থাকে। ইহঁতৰ এই ব্যক্তিসকল অতি ভোকাতুৰ আৰু খাদ্যাভাস, নিৰ্লজ্জ আৰু অধৰ্মী। তেওঁলোকক কেতিয়াও কথা কোৱা বা কোনো অংগ কাম কৰাত বাধা দিয়া নহয়। তেওঁলোকৰ মন সদায় পাপৰ দিশত থাকে। পাপ কৰাৰ প্ৰৱণতা সদায় তেওঁলোকৰ মনত জড়িত হৈ থাকে। সদায় নাৰীৰ প্ৰতি আকৰ্ষিত হৈ থাকে। কেৱল দৰ্শনতেই নহয়, মন প্ৰাণেও দিনে ৰাতিয়ে নাৰীৰ সংগ কামনা কৰে। বৃগজাতীয় পুৰুষসকল অধিক কামুক। কামৰ বাবে সিহঁতে কৰিব নোৱাৰা একো নাই। এই ব্যক্তিসকল ডিঙি শক্তিশালী, কৰ্কট মাত, বেঙুনীয়া হাত বা অলপ হালধীয়াও থাকে আৰু উৎকৃষ্ট গতি হয়। ইহঁতৰ ভ্ৰূ থিয় আৰু এওঁলোকৰ পেট কচ্ছপৰ দৰে ঘূৰণীয়া হয়। আঙুলি ইমান দীঘল নহয়। ইহঁতৰ লিংগ অতি দীঘল। ইহঁতৰ বীৰ্য আৰু শৰীৰৰ পৰা নিমখীয়া সোৱাদ বিকিৰণ হৈ থাকে। অতি শেষৰটো হৈছে অশ্বজাতীয় পুৰুষ। এই ব্যক্তিসকল যেতিয়া জন্মগ্ৰহণ কৰে তেতিয়া এওঁলোকৰ শৰীৰত ৰং কিছু প্ৰায় ৰঙা হৈ থকা দেখা যায়। শৰীৰটো বৰ মোটা হৈ পৰে। দ্ৰুতগতিত আগবাঢ়িব পাৰে। তেওঁলোকে অধৰ্মী, মিছলীয়া, দুষ্ট আৰু অতি প্ৰবঞ্চক। নিন্দা আৰু গজব কৰি ভাল পায়। অধৰ্মী আৰু অতি খঙাল। বহুত মদ্যপানৰ প্ৰতি তেওঁলোকক অতি আগ্ৰহী দেখা যায়। যেতিয়াই কোনো নাৰীক দেখে তেতিয়াই তেওঁলোকৰ প্ৰতি অতি আকৰ্ষিত হয় আৰু তেওঁৰ সংগৰ কামনা কৰে। এই ব্যক্তিসকল সদায় নিজৰ স্বাৰ্থ আৰু কামনাৰ পিছত লগাত ব্যস্ত থাকে। বাকী ওপৰৰ যি তিনিজন ব্যক্তিৰ কথা আপোনালোকক উল্লেখ কৰিছিলোঁ, যেনে সহক, মৃগ আৰু বৃগজাতীয় পুৰুষৰ কথা, সেই পুৰুষসকলতকৈও অতি বেছি শক্তিশালী হয় এই অশ্বজাতীয় পুৰুষ। এনে ব্যক্তিসকল সাধাৰণতে ওখ আৰু মুখখন দীঘল হয়। এওঁলোকৰ দীঘল আৰু সংকীৰ্ণ কাণ, মূৰ আৰু সংকীৰ্ণ পেট, চুলিবোৰ ডাঠ আৰু কোচা হয়। অংগবোৰ অতি দীঘল আৰু মজবুত হয়। ইহঁতৰ আঙুলি দীঘল যদিও নখবোৰ ভালদৰে গঠিত যেন লাগে। তেওঁলোকৰ মাত বজ্ৰপাতৰ দৰে হয় আৰু দ্ৰুত ভৰিৰে খোজ কাঢ়িব পাৰে। এই ব্যক্তিসকলৰ লিংগ প্ৰায় 12 আঙুল দেখা যায়। এই আছিল এই 4 জাতৰ পুৰুষৰ সম্পূৰ্ণ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।